কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি কোন হ'বতো মই একো ক'ব নোৱাৰো যোনে সভাপতি হওক তেখেতকে আদৰণি জনাম মাত্ৰ কংগ্ৰেছে এই বস্তুটো উপলব্ধি কৰিলে হ'ল যে 2026 চনত যদি বিজেপি খৰুৱাব লাগে তেতিয়াহ'লে আমি একলগ হ'ব লাগে এতিয়ালৈকে কংগ্ৰেছৰ ভিতৰত সেইটো সিদ্ধান্ত নোহোৱাৰ কাৰণেহে কংগ্ৰেছক সমালোচনা কৰি আছো নহ'লেতো কংগ্ৰেছৰ প্ৰতি আমাৰ কোনো ধৰণৰ এই মুহূৰ্তত সমালোচনাৰ প্ৰশ্নই উঠিব নোৱাৰে সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক এটা ক'ব খুজিছোঁ যে এপিচিচিৰ সভাপতি কংগ্ৰেছৰ এপিচিচিৰ সভাপতি আপোনাৰ ভূপেন বৰাই হৈ থাকক বা এপিচিচিৰ সভাপতি গৌৰৱ গগৈ হৈ থাকক এইটোক লৈ আমাৰ কোনো ক'বলগীয়াই নাই তথাপিও আপুনি কি ভাল পাব মই ভাবো যে যদি সঁচাকে কংগ্ৰেছে এবাৰ 26টো ভালকে খেলিব লাগে তেতিয়াহ'লে সভাপতি হিচাপে ভূপেন দাক ৰাখি দিব লাগে আৰু CM কেণ্ডিডেট হিচাপে গৌৰৱক প্ৰজেক্ট কৰি দিব লাগে এই দুইটা সন্তুলন যদি কৰি দিব পাৰে আৰু তাৰপিছত যদি AICCয়ে তেওঁলোকক আটাইকে মাতি নি ইউনাইটেডলি কাম কৰিব লাগে বুলি কৈ দিব পাৰে আৰু যদি AICCয়ে কৈ দিয়ে যে ইউনাইটেড ফ্ৰণ্ট কৰি লোৱা তোমালোকে ঐক্যমঞ্চ কৰি লোৱা বিৰোধীৰ লগত একলগ হৈ লোৱা তেতিয়াহ'লে 26ত আমি বিজেপি খৰুৱাই দিম কিন্তু যদি কংগ্ৰেছৰ ভিতৰত আৰু ভূপেন বৰা গৌৰৱ গগৈ কাজিয়া লাগি থাকে যদি 26ৰ ভিতৰত যদি আগত যদি আমাৰ বিৰোধীবিলাক একলগ নহয় তেতিয়াহ'লেতো আৰু আকৌ বিজেপি জিকিব কথাটো গোটেই বস্তুটোৰ অৰ্থটো হ'ল যে বিজেপিক হৰুৱাবৰ কাৰণে কোনটো ষ্ট্ৰেটেজি আটাইতকৈ ভাল হ'ব বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছৰ ভিতৰত কাজিয়াবিলাক নাইকিয়া হ'ব লাগিব এইটো এক দুই কংগ্ৰেছৰ ভিতৰত ইউনাইটেডলি কাম কৰিবৰ কাৰণে AICCয়ে নিৰ্দেশ দি দিব লাগিব তিনি যে কংগ্ৰেছে ইউনাইটেড ফ্ৰণ্ট কৰিবৰ কাৰণে মুকলি মন এটা ল'ব লাগিব বিৰোধী ঐক্যমঞ্চ তেতিয়াই ডেফিনেটলি বিজেপি হাৰিব সেইকাৰণে গোটেই 2026ত বিজেপি হাৰিব নে নাহাৰিব এইটো নিৰ্ভৰ কৰিব কংগ্ৰেছৰ নিজৰ ষ্ট্ৰেটেজিৰ ওপৰত কংগ্ৰেছে বিজেপিক জিকাইও দিব পাৰে কংগ্ৰেছে বিজেপিক হৰুৱাইও দিব পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ